ঘৰত বহিয়ে বাইক বা গাড়ীৰ NCRB ৰিপৰ্ট অথবা পুলিচ ৰিপৰ্ট কেনেদৰে লাভ কৰিব তাৰ বাবে ভিডিঅ'টো ডেছক্ৰিপশ্যনত এটা লিংক দিয়া আছে সেই লিংকটোত ক্লিক কৰি পেলাই এইটো ৱেবছাইটত আহিব অথবা গুগলত ডাইৰেক্ট mynacomputers.in বুলি চাৰ্চ কৰিলে এইটো ৱেবছাইট পাব ৱেবছাইটটোত অহাৰ পিছত এনেকৈ ৱেবছাইটটো পেজটো খোল খাব পেজটো তাৰ তললৈ আহিব তললৈ স্ক্ৰল কৰি আহিলে এটা অপশ্যন পাব কাৰ বাইক NCRB ৰিপৰ্ট ইয়াত ক্লিক কৰিব ক্লিক কৰাৰ পিছত ইয়াত চাওক তললৈ আহি পেলাই চাওক ইয়াত লিখা আছে প্লিজ আপলোড অল ডকুমেণ্ট বিল' লিষ্ট ইয়াত আপুনি আধাৰ কাৰ্ড আধাৰ লিংক মোবাইল নম্বৰ অৰিজিনেল RC ইঞ্চুৰেঞ্চ কপি পলিউশ্যন চাৰ্টিফিকেট এই গোটেইকেইটা দিব লাগিব আপুনি আপোনাৰ আধাৰ কাৰ্ডখন আৰু আধাৰ লিংক মোবাইল নম্বৰটো যদি আধাৰ কাৰ্ডত মেনশ্যন আছে তেতিয়াহ'লে হৈ যাব আৰু যদিহে মেনশ্যন নাই আধাৰ কাৰ্ডত লিখা নাই তেতিয়াহ'লে আপুনি এখন কাগজত আধাৰ লিংক মোবাইল নম্বৰটো লিখি পেলাই আপলোড কৰি দিব লগত অৰিজিনেল RCখন ইঞ্চুৰেঞ্চৰ কপিটো আৰু পলিউশ্যনৰ কাগজখন ইয়াত যিটো অপশ্যন আছে ড্ৰেগ এণ্ড ড্ৰপ তাত দিব লাগিব মই গোটেইকেইটা আপলোড কৰি দিছোঁ এনেদৰে গোটেইকেইটা ফাইল আপুনি ইয়াত আপলোড কৰি দিব দিয়াৰ পিছত এড টু কাৰ্ট অপশ্যনত ক্লিক কৰিব অথবা বাই বিয়া হোৱাটছএপত ক্লিক কৰি পেলাই আমাৰ লগত যোগাযোগ কৰিব পাৰিব আপুনি মই এড টু কাৰ্টত ক্লিক কৰিছোঁ এড টু কাৰ্টত ক্লিক কৰাৰ পিছত ভিউ কাৰ্টত অপশ্যনত যাব ভিউ কাৰ্ট অপশ্যনত যোৱাৰ পিছত ইয়াত চাওক চাবচিডি 300 টকা দেখুৱাই আছে তাৰপিছত তলত আছে ফ্ৰী শ্বিপিং এইটো ফ্ৰী শ্বিপিঙতে ৰখিবলৈ দিব ইয়াত ফাৰ্ষ্ট শ্বিপিঙৰ প্ৰয়োজন নাই ইয়াত যিহেতু এটা ছফ্ট কপি হয় তাৰপিছত আপুনি প্ৰচেছটো চেকআউটত ক্লিক কৰিব তাৰপিছত আপোনাৰ বিলিং এড্ৰেছটো ইয়াত দিব লাগিব আপোনাৰ ফাৰ্ষ্ট নেম লাষ্ট নেম আপোনাৰ কমপ্লিট এড্ৰেছটো চিটিখন পিন নম্বৰটো ফোন নম্বৰ ইমেইল এড্ৰেছ ইয়াত দিব ফোন নম্বৰটো আপুনি ভালদৰে ইয়াত ইনপুট কৰিব আমি আপোনাক ভৱিষ্যতে OTPৰ কাৰণে এইটো নম্বৰতে কল কৰিম তাৰপিছত আপুনি পে নাও অপশ্যনত ক্লিক কৰিব পে নাও অপশ্যনত ক্লিক কৰাৰ পিছত আপোনাৰ পেমেণ্টটো ছাকচেছ হৈ যাব পেমেণ্টটো ছাকচেছ হোৱাৰ পিছত আপুনি যিকেইটা ফাইল আপলোড কৰিছে সেইকেইটা আমাৰ ওচৰত আহি যাব তাৰপিছত আমি যেতিয়া এপ্লাই কৰিম আপোনাক OTPৰ কাৰণে ফোন কৰিম তাৰপিছত আমি আপোনাৰ ফাইলটো ছাকচেছফুলি কৰি পেলাই আপোনাক হোৱাটছআপ যোগে NCRB ৰিপৰ্টটো দি দিম গতিকে আপুনি অতি সহজে ঘৰত বহিয়ে বাইক বা গাড়ীৰ বাবে NCRB ৰিপৰ্ট উলিয়াব পাৰিব বা পুলিচ ৰিপৰ্ট উলিয়াব পাৰিব আৰু আপোনাক যদি DT অফিচৰ লগত ৰিলেটেড কিবা কাম থাকে তেতিয়াহ'লে আমাৰ লগত যোগাযোগ কৰিব পাৰিব